নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি বাৰী চফা কৰিলোঁ। এইফালে দেখাই দিয়া বেটি। ইমানখিনি চফা কৰিলোঁ আৰু এই কচু গাঁত আছিলে, ইয়াত কচু দিছিলোঁ। তাৰপিছত এতিয়া জংঘল চফা কৰি আছোঁ। অলপ এইখিনি কৰা হ'ল। জংঘল চফা কৰি কিনি বহুখিনি কৰিলোঁ। লগতে মানে কি হ'ল, চাহ পুলি আছিলে ওচৰত। চাহ পুলিখিনি মাজে মাজে কচু ৰুই দিয়া হ'ল। কচু ৰোৱাৰ পিছত এতিয়া কচু অংকুৰণ ওলাইছে, খাইছে কচুবিলাক। আৰু দেখাই আছোঁ। এইফালে আহা বেটি। বেটি আজি কেমেৰামেন হৈছে দেই ৰাইজ। আহা বেটি, এই কচুবিলাক দেখাই দিয়া। কচুবিলাক দেখাই দিয়া বেটি, গাঁতবিলাকত কচু ৰোৱা আছিলে। এইখিনি কচু ৰুই থোৱা আছে। তাৰপিছত এই অলপ অংকুৰণ ওলাইছে, এইবিলাক কচু তিনিটাকৈ দিয়া আছে। গাঁতকেইটা চাই কিনি, গাঁত চাই বহুত কিছুমান ডাঙৰ, কিছুমান সৰু আছে। এইখিনি ওলালেই। এইখিনি আগতে মানে কি হ'ল, ইহঁতৰ মানে গুটি দিয়া আগতে মানে পচাই থোৱা নিচিনা আছিলে যে, সেইটো কাৰণে গুটি আগতেই ওলাই গ'ল। ওলাই যোৱা বৰষুণ পাই আছে ন, সেইটো কাৰণে এইখিনি গোটেইখিনি ওলাই গ'ল। এইখিনি ওলাই গ'ল। ওলাই যোৱাৰ পিছত এতিয়া মাটি চপাব লাগিব, আৰু অলপ ডাঙৰ হ'লে মাটি চপাই দিয়া হ'ব সিহঁতক, ডাঙৰখিনি আগতীয়াখিনি। তাৰপিছত এইখিনি কচু ৰোৱা হ'ল। এইবিলাক ৰাইজ আহিব। এই যে আমাৰ বেটি পুৰা হেৰিকে আছে। আজিলৈ আহিছোঁ, বাই বাই।